মৰমৰ জুবিনদাৰ শেষ বিদায় পঞ্চভূতত বিলীন হ'ল জুবিনদা। শোকত ম্ৰিয়মান ৰাজ্যবাসী। জুবিনদাৰ শেষ বিদায় বেলাত সকলো শ্ৰেণীৰ লোকে টুকিছে কেৱল মাত্ৰ চকুলো। ইয়াৰ সমান্তৰালকৈ প্ৰিয় শিল্পীগৰাকীক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। সেই উদ্দেশ্যে ধূলি বালিচাং ই ৰিক্সা চালক সন্থাই হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বাহিৰ কৰে বিশাল ই ৰিক্সা ৰেলী। জুবিনদাৰ ফটো সম্বলিত ই ৰিক্সাত 5ৰো অধিক ই ৰিক্সাৰ চালকে ই ৰিক্সা লৈ বালিচাঙৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে ৰেলী বাহিৰ কৰে। জুবিনদাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হয়। জুবিনদা অমৰ হওক, জুবিনদা আমাৰ মাজত সদায় জীয়াই থাকিব ইত্যাদি শ্লোগানেৰে মুখৰিত কৰি তোলা জুবিনদাৰ প্ৰতি মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰে এই ৰিক্সা চালক সন্থাই। অসম আৰু অসমীয়াৰ স্বাভিমানৰ প্ৰতীক প্ৰিয় শিল্পীগৰাকীৰ বিয়োগ আৰু আমাৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলিও মত পোষণ কৰা উক্ত সন্থাই জুবিনদা আমাৰ অন্তৰত সদায় জীয়াই থাকিব বুলিও উল্লেখ কৰে। ধূলি বালিচাং ই ৰিক্সাৰ সভাপতি সম্পাদক ক্ষেমপ্ৰসাদ শৰ্মা আৰু ৰাহুল খুদালোকে ধৰি বিষয়ববীয়াসকলে উক্ত ৰেলীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। জুবিনদাক আমি অসমৰ গৌৰৱ হিচাপে আমি এৰিব নোৱাৰোঁ। আমি জুবিনদাৰ হৈ পেলাই আজি আমি 4-5 দিন আমি তেওঁৰ হৈ পেলাই আমি আজি কন্দা-কটা কৰি আছোঁ। সেয়েহে আমি জুবিনদাৰ হৈ পেলাই আজি ই ৰিক্সা তৰফৰ পৰা আমি আজি এটা শোভাযাত্ৰা আৰম্ভ কৰিছোঁ আৰু আমি ই ৰিক্সা তৰফৰ পৰা সকলোৱে নিজৰ নিজৰ ই ৰিক্সাত তেখেতৰ এখনি ফটো লগাই আমি বিশ্বনাথ চাৰিআলি যাবলৈ যাত্ৰা কৰিব ওলাইছোঁ। সেয়েহে আমি তেখেতৰ ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰক, য'তে আছে তেখেত ভালদৰে থাকক। আমাৰ মাজতে তেখেতক আমি ৰাখিব বিচাৰিছোঁ, অজৰ হৈ তেখেত থাকিব। আমি পোনপ্ৰথমে জুবিনদাক শ্ৰদ্ধা জনাইছোঁ। আজি জুবিনদাৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিন আমি বালিচাং আৰু ধুলিৰ ই ৰিক্সা সন্থাই আজি এটি ৰেলী পাতিছে। সেই ৰেলীত আমি শান্তিপূৰ্ণভাৱে আগুৱাই যাম আৰু আমাৰ লগত বহুত টমটম চালকে আমাৰ সহায় সহযোগ আগবঢ়াইছে। গতিকে আমি এটাই আজি কৰিছোঁ যে জুবিনদাক মৰম শ্ৰদ্ধাৰ ভক্তিৰ কাৰণে আমি এই ৰেলীটো চলাইছোঁ। আমি বিশেষ একো নকওঁ এতিয়া, আমি যিহেতু দুখিত তেখেত আমাৰ মাজৰ পৰা হেৰাই গৈছে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ ৰিপৰ্ট NJ মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ হাঁহি। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।
যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব ৯৬খন বিচনাযুক্ত নিউৰলজি, নেফ্ৰলজি, ইউৰলজি, মেডিচিন, OBSN, গাইনকলজি, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স, কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়েলিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি ইয়াৰ লগতে ১২খন বিচনাযুক্ত ICU, নিঅ'নেটেল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে ৩টাকৈ মডুলাৰ OTৰ উপৰিও ২৪ ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে, আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা